সংযুক্ত বড়ো গণমঞ্চ চমুকৈ UBPOৰ একাদশ বাৰ্ষিক অধিৱেশনখন অহা 7-8-9 জানুৱাৰীত ৰঙিয়া মহকুমাৰ কমলপুৰ জাজিকোনাৰ মাইনাও পথাৰত অনুষ্ঠিত হ'ব। অধিৱেশনখন সফল কৰি তুলিবলৈ ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে যুদ্ধকালীনভাৱে সকলো কাম-কাজ আগবঢ়াই লৈ গৈছে। তোৰণ, মূলমঞ্চ, মূলমণ্ডপ, প্ৰতিনিধি শিবিৰ, প্ৰতিনিধি সভাকক্ষ, ভোজনালয়, অতিথিশালা, পতাকা উত্তোলনস্থলী, শ্বহীদ তৰ্পণ, বেদী প্ৰদৰ্শনী, বজাৰ সমাৰোহকে আদি কৰি কামবোৰ প্ৰায় 50% আগবঢ়াই নিছে। আনহাতে স্বেচ্ছাসেৱী সাংস্কৃতিক দলসমূহৰ আখৰাৰ প্ৰস্তুতি সম্পূৰ্ণ পূৰ্ণগতিত চলি আছে। প্ৰস্তাৱিত অধিৱেশনখনলৈ অসমৰ উপৰিও নাগালেণ্ড, মেঘালয়, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, পশ্চিম বংগ আৰু নেপালৰ পৰাও প্ৰায় 2500 প্ৰতিনিধি অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। অধিৱেশনৰ প্ৰথম দিনা অৰ্থাৎ 7 জানুৱাৰীত তোৰণ, মূলমঞ্চ, ভোজনালয়, প্ৰতিনিধি শিবিৰ, অতিথিশালা, প্ৰদৰ্শনী, ভলীবল প্ৰতিযোগিতা আদি উন্মোচন কৰিব আৰু সন্ধিয়া 4 বজাৰ পৰা অনুষ্ঠিত হ'বলগা প্ৰতিনিধি সভাত বিশিষ্ট অতিথি হিচাপে এপছুৰ সভাপতি দীপেন বড়ো আৰু সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাকলাৰীয়ে অংশগ্ৰহণ কৰিব। 8 জানুৱাৰীত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, স্মৰণিকা উন্মোচনী অনুষ্ঠান অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে, অসম চৰকাৰৰ মন্ত্ৰী ঊষা গৌৰৱ ব্ৰহ্ম, দলং ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, BKWACৰ ডেপুটি চিফ ৰমেও নাৰ্জাৰী উপস্থিত থাকিব। অন্তিম তথা 9 জানুৱাৰীৰ দিনাৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, নিৰ্দিষ্ট বক্তা হিচাপে BKWACৰ মুৰব্বী মিহিনেশ্বৰ বসুমতাৰী, বিশিষ্ট অতিথি হিচাপে BTRৰ মুৰব্বী প্ৰমোদ বড়ো, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, কেইবাখনো স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদ, বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃবৃন্দ উপস্থিত থাকিব বুলি UBPOৰ সভাপতি মনোৰঞ্জন বসুমতাৰী আৰু সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্মই সদৰি কৰে। UBPOৰ একাদশ বাৰ্ষিক অধিৱেশন এই কছাৰী হালাম ৰঙিয়া মহকুমাৰ এই জাজিকোনাৰ দিবাৰ অনুষ্ঠিত হ'ব অহা 7, 8 আৰু 9 জানুৱাৰী 2025। আৰু আমি আজি ইয়াত আহি পেলাই চালোঁ যে যিবিলাক প্ৰস্তুতি চলিছে, মূল মঞ্চ, মণ্ডপ, লগতে পতাকা উত্তোলন থলী, লগতে ইয়াত যিটো বজাৰ হ'ব আৰু ভোজনালয় আৰু যিবিলাক ডেলিগেট কেম্পছ, সেইবিলাক প্ৰায় 50%তকৈ অধিক কাম ইয়াত হৈছে, অগ্ৰগতি হৈছে। সেইটো লৈ মই সন্তোষ প্ৰকাশ কৰিছোঁ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা। আৰু এই অঞ্চলৰ ৰাইজে যিহেতু অশেষ কষ্ট কৰি পেলাই, যিহেতু অহা 9 তাৰিখে মুখ্যমন্ত্ৰী মহোদয় ইয়াত নিজেই মুখ্য অতিথি হিচাপে ভাগ ল'ব আৰু লগতে অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আৰু ঊষা গৌৰৱ ব্ৰহ্ম, লগতে BTRৰ চিফ আমাৰ প্ৰমোদ বড়ো ছাৰ ইয়াত উপস্থিত থাকিব। এই মুখ্যমন্ত্ৰী মহোদয়ক আদৰিবলৈ এই অঞ্চলৰ ৰাইজে খুব আপ্ৰাণ চেষ্টা কৰিছে, তাৰমানে বহুত কষ্ট কৰিছে। শ্ৰমদান লগতে কিছু আৰ্থিকভাৱে অনুদান দি পেলাই এই সভাখন সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰাৰ কাৰণে মই সংযুক্ত বড়ো গণমঞ্চ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা তেওঁলোকলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যনৰ যি হ'বলগীয়া 11তম বাৰ্ষিক অধিৱেশন জাৰকোনা মাইনাও পথাৰত অহা 7, 8, 9 জানুৱাৰী 2025 চনত এই সম্পৰ্কে আমি ৰেজিষ্ট্ৰেশ্যন কমিটিৰ তৰফৰ পৰা আমি যিখিনি প্ৰস্তুতি কৰিবলগীয়া আছে, আমি প্ৰায় শেষ পৰ্যায়লৈকে আমি আহি পাইছোঁ। গতিকে আমি ভাবোঁ আমি ধুনীয়াকৈ এই অধিৱেশনখনি অনুষ্ঠিত কৰিব পাৰিম। আৰু ইয়াতে আমাৰ এই বিভিন্ন অঞ্চলৰ, এই বৃহত্তৰ অঞ্চলৰ জনসাধাৰণে বহুত ধৰণৰ সঁহাৰি সহযোগ আমাক দিছে। গতিকে মই ভাবোঁ এই অধিৱেশন সাফল্যমণ্ডিত হ'ব আৰু মই আশা কৰিম আমাৰ এই বৃহত্তৰ অঞ্চলৰ লগতে BTADৰ বাহিৰৰ যিখিনি বড়োসকল, লগতে অন্যান্য জাতি জনগোষ্ঠীৰ ৰাইজেও আমাক এই 3 দিনীয়া কাৰ্যসূচীত সহায় সহযোগ কৰিব বা বিভিন্ন কাৰ্যসূচীত তেওঁলোকে উপস্থিত হৈ সাফল্যমণ্ডিত কৰিব বুলি মই আশা কৰিছোঁ। কিমান মানুহৰ সমাগম হ'ব বুলি আশা কৰিছে? আমাৰ এই 22খন জিলাৰ প্ৰতিনিধি হিচাপে প্ৰায় 3000 প্ৰতিনিধি উপস্থিত থাকিব আৰু লগতে আমাৰ জিলাৰ ৰাইজসকল থাকিব। গতিকে প্ৰতিনিধি হিচাপে 3000 আৰু এনেই সভাত বা মিটিঙত আমাৰ প্ৰায় 5000ৰ ওপৰত জনসাধাৰণ সমাগম হ'ব বুলি মই আশা কৰিছোঁ। আৰু
মুকলি সভাৰ দিনা 10,000ৰ ওপৰত মানে আমি আশা কৰিছোঁ। আপোনাৰ মূলতঃ এই 3 দিনত কেনেকুৱা ধৰণৰ বিষয়বস্তুক লৈ আলোচনা হ'ব বা কেনেকুৱা কি কাৰ্যক্ৰমণিকা অকণমান কৈ দিয়ে। আমাৰ মানে ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যনৰ মানে জন্মই হৈছে BTADৰ বাহিৰৰ বড়ো জনগোষ্ঠীৰ যিখিনি ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক অধিকাৰ যিখিনি প্ৰাপ্য সেইখিনি পোৱাৰ কাৰণে এই সংগঠনটো জন্ম হৈছিলে। গতিকে এই জাতিটো মানে BTADৰ বাহিৰৰ বড়ো জনগোষ্ঠী কেনেকৈ উন্নতি কৰিব পাৰে, তেওঁলোকৰ শিক্ষা, অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক সকলো ফালৰ পৰা মানে কেনেধৰণৰ উন্নতিৰ মানে কাম কৰিবলগীয়া আছে সেইবিলাকৰ বিষয়ে আলোচনা তাতে হ'ব। আৰু মুখ্য অতিথি হিচাপে কোনো উপস্থিত আমাৰ 8 তাৰিখে, বিশেষকৈ 8 তাৰিখে আমাৰ অভ্যৰ্থনা কমিটিৰ স্মৃতি গ্ৰন্থ উন্মোচন হ'ব। আৰু এই অনুষ্ঠানত আমাৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী থাকিব, আমাৰ কেবিনেট মন্ত্ৰী UG ব্ৰহ্ম থাকিব, আমাৰ মঙলদৈ ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া থাকিব, আমাৰ BKWCৰ ডেপুটি CM ৰমিও পি নাৰ্জাৰী থাকিব। আৰু তাৰ পিছদিনা 9 তাৰিখে যিটো মুকলি সভা, আমাৰ সেই সভাত মুখ্য অতিথি হিচাপে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থাকিব, আমাৰ BKWCৰ মানে মুখ্য কাৰ্যবাহী সদস্য মিনিশ্বৰ বসুমতাৰী, BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ কমিউনিটে ৰণোজ পেগু ডাঙৰীয়াও তেওঁ থাকিব। লগতে এই দুইটা কাউন্সিলৰ বিভিন্ন EM, GM লগতে MLA, আমাৰ এই লোকেল সমষ্টিৰ MLA থাকিব, ৰঙিয়া সমষ্টিৰ MLA থাকিব, বৰমা সমষ্টিৰ MLA থাকিব, তামোলপুৰ সমষ্টিৰ MLA থাকিব আৰু বিভিন্ন গণ্যমান্য অতিথি আমাৰ এই মুকলি সভাখনত থাকিব। যিহেতু অধিৱেশন এখন পৰিচালনা কৰিবলৈ বহুত আৰ্থিক ধনৰ প্ৰয়োজন হয়, আপোনালোকে চৰকাৰৰ ফালৰ পৰা কিবা সহায় পাইছেনে? আমি বৰ্তমানলৈকে আমাৰ লোকেল MLAৰ পৰা কিছু সঁহাৰি পাইছোঁ, যেনেধৰণৰ পাব লাগে সেই ধৰণৰ পোৱা নাই। আমি তেওঁ কিবা এটা কৈছে সহায় কৰিম বুলি, লগতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰাও আমি আশা কৰিছোঁ। বাকী আমাৰ ৰাইজৰ যি সহায় সহযোগ সেইখিনি লৈয়ে আমি বৰ্তমানলৈকে প্ৰস্তুতিটো আমি আগবাঢ়ি গৈছোঁ। হয়, কিছু ক্ষেত্ৰত আমাৰ টকা পইচাৰ মানে অভাৱ হৈছে, কিছু মানে যেনেধৰণে আমি প্ৰস্তুতি কৰিব লাগে মাজে সময়ে আমি থমকি ৰ'বলগীয়া হৈছে। তথাপিও আমি আশা কৰোঁ এই 2-3 দিনৰ ভিতৰত আমি যিখিনি আশা কৰিছোঁ, যিটো বাজেট আমি ধাৰ্য কৰিছোঁ সেইমতে সহায় সহযোগখিনি পাম বুলি আমি আশা কৰোঁ। খুলুমবাই, আমি যিহেতু সংযুক্ত গণমঞ্চৰ যি অধিৱেশন 7, 8, 9 জানুৱাৰী তাৰিখে হ'বলগীয়া, এই অধিৱেশনৰ আমি প্ৰায় প্ৰস্তুতি আমি আগবঢ়াই নিছোঁ। আৰু আমাৰ জনসাধাৰণ বা ৰাইজে যিহেতু আমাৰ 3 দিনীয়া কাৰ্যসূচী ধুনীয়াকৈ অংশগ্ৰহণ কৰিব। লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আদৰিবলৈ মানে ৰাইজে সাজু হৈ আছোঁ বৰ্তমান। আৰু সেইকাৰণে আমি বহুখিনি ব্যৱস্থা কৰা হৈছে। এতিয়া ভজনালয় আছে, মেইন পেণ্ডেল আছে, ডেলিগেট কেম্প আছে, আমাৰ মাৰ্কেটো আছে, চব বস্তুখিনি আমি ৰাইজৰ কাৰণে সুবিধা কৰি দিছোঁ। এইখিনি কৈ পেলাই এইখিনি কৈছোঁ।